আগন্তুক দিনত আমাৰ মণ্ডল ইতিমধ্যে আমাৰ প্ৰথম পৰ্যায়ত হৈ গৈছিলে প্ৰাথমিক সদস্য, তাৰপিছত আমাৰ সক্ৰিয় সদস্য, তাৰপিছত বুথ গঠন। এতিয়া আমাৰ 29 তাৰিখে যিটো বুথ গঠন প্ৰক্ৰিয়া সমাপন হ'ব, তাৰ পৰৱৰ্তী সময়ত আমাৰ হয়তো ডিচেম্বৰ 15 তাৰিখ মানলৈকে মণ্ডল গঠন হ'ব আৰু ডিচেম্বৰ 15 পিছত হয়তো 31 ডিচেম্বৰলৈকে জিলা গঠন হ'ব। সেই নিমিত্তে এখন দীঘলীয়া ৱৰ্কশ্বপ কিছু সময়ৰ পিছতে ৰাষ্ট্ৰীয় কাৰ্যালয়ত দিনদয়াল মাৰ্গত অনুষ্ঠিত হ'ব। কালি যিহেতু কাউণ্টিং আছে 5খনকৈ বিধানসভাৰ উপ নিৰ্বাচনৰ, আৰু আশা কৰিছোঁ 5খনে আমাৰ কাইলৈ আমাৰ পক্ষ তথা মিত্ৰগোষ্ঠীৰ পক্ষত ফলাফল আহিব। আৰু লগতে আমি মহাৰাষ্ট্ৰ আৰু ঝাৰখণ্ড আশা কৰিছোঁ। ঝাৰখণ্ড মোটামুটি মাননীয় মুখ্যমন্ত্ৰী মহোদয় যিহেতু তাত সহপ্ৰভাৰী হিচাপে কাম কৰিছিল, আমাৰ পূৰা বিশ্বাস আছে ঝাৰখণ্ডবাসী ৰাইজে NDA পুনৰবাৰ তাত স্থাপন কৰিব আৰু তাত যি অপশাসন চলিছে তাৰ ওৰ পৰিব। ঠিক তেনেকৈ মহাৰাষ্ট্ৰতো পুনৰবাৰ NDA গভৰ্ণমেণ্ট হ'ব।